মুখ্যমন্ত্ৰীয়ে কি ভাবি কি কৰিছে সেইটো কথা নাজানো, কিন্তু আজি মই যেতিয়া ভিডিঅ'টো বনাবলৈ লৈছোঁ সেইটো সময়ত কি হৈছে জানেনে, কেইবাটাও দপ্তৰ বিভাগ মানে হেৰি কৰিছে, জয়ন্ত মল্ল বৰুৱাৰ হাতত অৰ্পণ কৰিছে আৰু হয়তো তেওঁক যোগ্য বুলি ভাবিছে চাগে, সেইটো কাৰণে দিছে। কিন্তু তেওঁক দিছে বন বিভাগৰ মন্ত্ৰী, নহয় জানো? বন বিভাগৰ মন্ত্ৰী দিয়াৰ লগে লগে তেওঁ কাম আৰম্ভ কৰিছে তেওঁ নিজৰ সমষ্টিৰ পৰাই, নলবাৰীৰ পৰাই। আৰু নলবাৰীত আপোনালোকে নিউজত দেখি আছে নহয়, একদম কেইবাটাও কাঠমিল মানে উচ্ছেদ কৰিছে। আৰু সেই কাঠমিলসমূহ উচ্ছেদ কৰিছে ঠিকে আছে, কিন্তু আকৌ সেই কাঠমিলসমূহে পইচা পাতি দি পেলাই আকৌ সেই ঠাইতে গজালি মেলিলে তেতিয়াহে আকৌ ওলোটা হ'ব, হয়নে নহয়? বাৰু যি কি নহওক, উচ্ছেদ কৰিছে বুলি দেখিছোঁ আৰু পিছৰখিনিতো ওলাবই, নিউজততো নোলোৱাকৈ নাথাকে। কিন্তু কি জানে, তেওঁ আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। সেই প্ৰস্তাৱটো হ'ল কি, মানে য'ত নেকি গুৱাহাটীত এনেকুৱা খালী মাটি বুলিয়ে নহয় আৰু যাৰ জন্মদিন হয় সেইটো এটা লৈছে, যাৰ সেউজীয়া প্ৰাধিকৰণ নে কি এনেকুৱা এটা আৰু সেউজীয়া কৰিব। সেইটো কাৰণে কি কৰিছে, যাৰ জন্মদিন হয় সেই জন্মদিনতে এটা এটা গছপুলি ৰুব লাগিব আৰু সেই গছপুলিখিনি মানে হেৰি ৰাখিব, লক্ষ্যত ৰাখিব কোনে, ফৰেষ্টাৰে। সেইটো এটা ভাল কথা। কিন্তু আমাৰ এই জেগাটো বহুখিনি খালী আছে জানেনে? এইবিলাক মাটি মানে দালাল আছে নহয়, মাটিৰ দালাল। এইখিনি মাটি মই যোনখিনি জেগাত ৰখি পেলাই মানে ভিডিঅ' বনাই আছোঁ, এই মাটিখিনিতো বহুতে নহয় দেই, বহুতে নহয়, বিশেষ এজন ব্যক্তিয়ে কি কৰিছে, এইবিলাকত মানে ঘৰ চৰ বনাই পেলাই বহুত অত্যাচাৰ কৰিছিলে। তাৰপিছত কিন্তু তৎকালীনভাৱে ফৰেষ্টে আহি পেলাই সেইবিলাক উচ্ছেদ কৰি জেলতো দি কৰি শেষ কৰিলে। তাৰপিছতো এতিয়া মানে সেই মাটিত ৰখিবই নোৱাৰে। আমি নহয় বাৰু, আমি মাটি দালাল নহয়, সেইকাৰণে আমি এই জেগাত থিয় হ'ব পাৰোঁ, কিন্তু সেই জেগাত একদম ৰঙা কাপোৰ মাৰি মানে তলা মাৰি পেলাই বন্ধ কৰি ৰাখি থৈ দিছিলে। তাৰপিছতো এনেকুৱা ধৰণৰ আপোনালোকক মই দেখাইছোঁ, চাওকচোন, দেখিছেনে? এয়া গাঁত খানি খানি থৈছে এইবিলাক, মানে এয়া দখল মানে, গম পাইছে? এতিয়া যিকোনো প্ৰকাৰে মানে হেৰি কৰিব লাগিব, কাক, এইটো জয়ন্ত মল্ল বৰুৱাক আমি লগ কৰিবই লাগিব, কাৰণ এই মাটিখিনি ৰক্ষা কৰিব লাগিব। ইয়াত গছ গছনি ৰুব লাগিব, গছ গছনি নোৰুলে ইয়াত নহ'ব। মানে আপোনালোকে গমেই পায়, গুৱাহাটীত এনেকুৱাই গৰম আৰু গছ গছনি নাই, হয়নে নহয়? কিন্তু আপোনালোকক আৰু কি ক'ম, বহুখিনি কথা আছে। যি কি নহওক, হেৰিয়ে জয়ন্ত মল্ল বৰুৱাই তেওঁ যিটো হেৰি লৈছে গছপুলি ইয়াত বহুত ৰুইছিলেহি, ফৰেষ্টাৰ ইয়াত বহুত গছপুলি ৰুইছিলে। আৰু এই জেগালৈ যেতিয়া হুলস্থুলখন হৈছিলে, আপোনালোককনো কি ক'ম, যেতিয়া বনমন্ত্ৰী আছিলে প্ৰমীলা ৰাণী ব্ৰহ্মন, আৰু সেই প্ৰমীলা ৰাণী ব্ৰহ্মন নিজেই এই পাহাৰটোত খোজকাঢ়ি আহি পেলাই একদম চব সীমা ঠিক কৰি থৈ গৈছিলেহি। ইয়াতে কিবা এটা বনাব, ফৰেষ্টৰ কিবা কেম্প এটা বনাব। আমাৰ তাৰ ফ্ৰণ্টত আছে এটা কেম্প, তথাপিও মানে আজিকালি ইমান হেৰি নাই, ইয়াত এটা বনাম বুলি কৈছে। আৰু ঠিক আছে, জয়ন্ত মল্ল বৰুৱা বনমন্ত্ৰী হৈছে যেতিয়া, আমাৰ এই জেগাখিনিত যে কিবা এটা হ'ব সেইটো একদম ধ্ৰুৱ সত্য কথা। বহুত ভাল কথা, ভাল হওক জেগাখিনি, তেতিয়াহে আমাৰ ভাল হ'ব আৰু ৰাস্তা ঘাটখিনিও ভাল হ'ব। নহ'লে কিমান নিজৰ পকেটৰ পইচা দি আপোনালোকে ৰাস্তা বনাব কওকচোন? তেনেকুৱা ধৰণৰ কথাই। আৰু উচ্ছেদৰ কথানো কি ক'ম, কি হয় নহয় নাজানো, কিন্তু নতুন ঘৰহে বনাবলৈ নিদিয়ে। পুৰণা ঘৰ যিকেইটা আছে সেইকেইটাই, আৰু তাৰ বাদে নতুন ঘৰ নাই দেই, সেইটো আপোনালোকক ক'লোঁ। আৰু যিমান যি নতুন ঘৰ আছে তেওঁলোকৰ হিচাপ আছে, সেইবিলাক তেওঁলোকে ভাঙি দিব। আৰু আমাৰ ইয়াত মানে এক ছাতি মানুহ, সকলো আমাৰ হিন্দু মানুহেই আছে। বাৰু সেইখিনি কথা বাদ দিয়ক, এতিয়া জয়ন্ত মল্লবৰ কথা ক'লোঁ। আৰু জয়ন্ত মল্ল বৰুৱাক যিকোনো প্ৰকাৰে লগ কৰিব লাগিবই। কিবা এখন আমি ইয়াৰ পৰা এপ্লিকেশ্যন এখন দিব লাগিবই, ৰাস্তা ঘাটৰে হওক বা পানীটোৱেই হওক। পানীৰ সমস্যা বহুত আছে আমাৰ ইয়াত, সেইবুলি আকৌ মোৰ নাইকিয়া বুলি আপোনালোকে নাহাঁহিব দেই, মোৰ আছে। মোৰ যেতিয়া মন যায় তেতিয়া মই পানী তুলিব পাৰোঁ, মোৰ তেনেকুৱা। মানে কিনা পানীও পাত্তা নাপায় মোৰ যেনেকুৱা পানী। এতিয়া সেইটো এটা কথা। তাৰপিছতে আৰু আপোনালোকক এটা কথা, গুৰুত্বপূৰ্ণ কথা ক'ব লাগিব। কাঠমিলৰ কথাটোতো ক'লোৱেই, আৰু জন্মদিনত এটা এটা গছপুলি ৰোৱাটো ক'লোৱেই। ইয়াত গছপুলি ফৰেষ্টেও ৰুইছিলে, কিন্তু মাটি দালালে কি কৰে, গছপুলিখিনি তুলি পেলাই, সেইটো কাৰণে নাথাকে। এতিয়া দিব লাগিব ফেঞ্চিং, আৰু ফৰেষ্টাৰেও কৈছিলে আমাৰ ইয়াত, কৈছে যে এইখিনি ফেঞ্চিং দিম। তেতিয়া মই বোলো ঠিক আছে, বহুত ভাল কথা। নহ'লে ইয়াত মানে কি হয়, ফৰেষ্টাৰসকল আহি পেলাই
কোনোবা নতুনকৈ যদি অফিচাৰো আহি পেলাই মানে চিনাকি হয়, মোৰ লগত চিনাকি হয়, হৈ পেলাই মানে এইখিনি হেৰি কৰিবলৈ দিয়ে। কিন্তু কিমান আৰু দালালৰ লগত লাগি থাকিব, নহয় জানো? এটা নিজৰো সন্মানৰ কথা আছে। গতিকে তেনেকুৱা ধৰণৰ কথা। আৰু এতিয়া মই কওঁ দেই, জয়ন্ত মল্লভ বৰুৱাই এটা হেৰি লৈছে, মানে পদক্ষেপ লৈছে। পদক্ষেপটো কি লৈছে জানেনে? 1 কোটি গছপুলি ৰোপণেৰে পৰিকল্পনা চৰকাৰৰ, মানে 1 কোটি গছপুলি ৰুব। আৰু ৰুব কেনেকৈ জানেনে? নৱম শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণী 10 লাখ ছাত্ৰ ছাত্ৰীয়ে ৰোপণ কৰিব 10টাকৈ গছপুলি। এতিয়া সেই 10টাকৈ মানে গছপুলিখিনি শুনিছেই নহয়, 1 কোটি গছপুলি মানে জিঅ' টেকিং কৰি গছপুলি ৰোপণৰ ফটো আপলোড কৰিব লাগিব বিশেষ এপত। গছপুলি ৰোৱা শিক্ষাৰ্থীয়ে পাব বৃক্ষবন্ধু প্ৰমাণপত্ৰ, সদৰী মন্ত্ৰী জয়ন্ত মল্লভ বৰুৱাই। এতিয়া সেই আমাৰ ল'ৰা ছোৱালীবিলাকে গছপুলি ৰুব, ক'ত গৈ পেলাই গছপুলি ৰুব? নৱম শ্ৰেণীৰ পৰা। আপোনালোকে চাওকচোন, নৱম শ্ৰেণীৰ পৰা তেওঁ ল'ৰা ছোৱালীক আনি পেলাই ৰুৱাবনে বাৰু? তেওঁ ল'ৰা ছোৱালীক পঢ়াইছে বিদেশত, আৰু আমাৰ ল'ৰা ছোৱালীয়ে পঢ়ে ক'ত? ইয়াতে বাৰু য'তে ত'তে মানে আৰু গভৰ্ণমেণ্ট স্কুল হওক, প্ৰাইভেট স্কুল হওক, বহুত কষ্ট কৰি পেলাই তেনেকৈ পঢ়া শুনা কৰাই পেলাই আছে, নহয় জানো? কিন্তু গছপুলি ৰুলেই নহ'ব, দেখাক দেখি পেলাই গছপুলিখিনি ৰোৱালেই নহ'ব। গছপুলিখিনিক আকৌ সাৰ পানী যোগান ধৰিব লাগিব। সাৰ পানী বুলি ক'বলৈ হ'লে পানী চানী কিবা কিবি এনেকুৱা সাৰ চাৰ দিবই লাগিব, নহয় জানো? নহ'লে গছপুলি হ'ব জানো? এতিয়া তাকেই কওঁ, নৱম শ্ৰেণীৰ পৰা ধৰিছে ল'ৰা ছোৱালীক, নৱম শ্ৰেণীৰ পৰা মানে হেৰিলে উচ্চ হেৰিলে মানে ওপৰলৈকে আৰু ওপৰ ক্লাছলৈকে। গতিকে সেইখিনি কিমান দূৰ সফল হ'ব? আৰু সেই 1 কোটি গছপুলিৰ নামত কিমান কোটি কৰোৰ টকা খৰচ হ'ব আপোনালোকে ভাবকচোন। যিটো কৰিব লাগে সেইটো নকৰি পেলাই নানান কিবা কিবি অজুহাত দেখালে হ'ব জানো? আৰু 1 কোটি গছপুলি ক'ত ৰুব? গুৱাহাটীখনত ৰুবলৈ তেনেকুৱা ঠাই আছে নেকি? নাই নহয়। এতিয়া এইখিনি ধৰক খালী মাটি, এইখিনিত ৰুব, এইখিনিত কি 1 কোটি গছপুলি ৰুব পাৰিব নেকি? তেনেকুৱা নায়েই। আৰু যি ৰুৱে সেইবিলাকো উঘালি কৰি পেলাই দিয়ে। গতিকে মুখেৰে কথাটো ক'লেই নহ'ব, নহয় জানো? আৰু এইহেন দিনত মানে এতিয়াতো জানেই স্কুল গৰম বন্ধ, হয়তো চাগে তেওঁলোকে এতিয়াই কৰিব। আৰু তাৰ লগতে উপদেশতকৈ আৰ্হি ভাল, এয়া ল'ৰা ছোৱালীৰ লগত নৱম শ্ৰেণীৰ পৰা ল'ৰা ছোৱালীৰ লগত তেওঁ নিজৰ ল'ৰা ছোৱালী আনি পেলাই ইয়াত ৰুৱাবনে বাৰু? যিহে ফেশ্বন, যিহে মানে তেওঁলোকৰ লাইফ ষ্টাইল, গতিকে তেওঁলোকে জানো ইয়াত ৰুবলৈ আহিব? নাহে নহয়। কিন্তু আদৰ্শ দেখাব লাগে। মুখ্যমন্ত্ৰী হোৱা হয় কিন্তু নিজৰ ল'ৰা ছোৱালীকো আনি কৰি পেলাই যিয়ে নহওক, গছপুলি হওক নহওক, তেওঁ আদৰ্শটো দেখালে হয়। আৰু যি নহওক, সফল হওক। কি কৰিবলৈ বিচাৰিছে সেইটো পিছত গম পোৱা যাব। কিন্তু আপোনালোকক মই ক'লোঁ, জয়ন্ত মল্লভ বৰুৱাক লগ কৰিবই লাগিব, নহ'লে আমাৰ এইখিনি ৰক্ষা কৰিব নোৱাৰি দালালৰ পৰা। মানে বহুত অশান্তি আৰু আপোনালোকক কি ক'ম। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে ক'বলগীয়া। আৰু যি পদক্ষেপ লৈছে বনমন্ত্ৰীয়ে, সেইখিনি যাতে মানে সুচাৰুৰূপে সফল হয় সেইটোহে মানে কামনা কৰিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। আৰু যদি মোৰ কথাখিনি কওঁতে কিবা ভুল হৈছে তেন্তে হ'লে ক্ষমা কৰিব। এনেকৈ আছোঁহে হয়, কিন্তু এনেকুৱাই মহ পৰিছে। সেইখিনিয়ে আছিলে দেই। আৰু আজি দিনতে ভিডিঅ'টো বনালোঁ যিহেতু, সেইকাৰণে মই এইখিনিলৈ আহিলোঁ। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। আৰু যদি কিবা মোৰ ভুল হৈছে তেন্তে হ'লে শুধৰাই দিব।